অকালতে মৰহি গ'ল এক প্ৰতিভা। দেশৰ সংগীত জগতত শোকৰ ছাঁ। ইণ্ডিয়া আইডল ছিজন 3ৰ বিজয়ী প্ৰশান্ত তামাং আৰু নাই। জনপ্ৰিয় কণ্ঠশিল্পী প্ৰশান্ত তামাঙৰ আকস্মিক মৃত্যুৰ খবৰে সমগ্ৰ দেশৰ লগতে সংগীত জগতলৈ এক দুখৰ সোঁত বোৱাইছে। মাত্ৰ ৪৩ বছৰ বয়সতেই শেষ নিশ্বাস ত্যাগ কৰিছে ইণ্ডিয়ান আইডল ছিজন 3ৰ বিজয়ী প্ৰশান্ত তামাঙে। শনিবাৰে নিশা হঠাৎ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ নতুন দিল্লীৰ নিজা বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে। উল্লেখ্য যে ১৯৮৩ চনৰ ৪ জানুৱাৰীত পশ্চিমবংগৰ দাৰ্জিলিঙত জন্মগ্ৰহণ কৰিছিল প্ৰশান্ত তামাঙে। পিতৃ মদন তামাং আৰু মাতৃ ৰূপা তাৱাঙৰ গৃহত জন্ম লোৱা প্ৰশান্তই সৰুতেই এক কৰুণ দুৰ্ঘটনাত পিতৃক হেৰুৱাইছিল। তাৰ পাছতেই তেওঁ কলকাতা আৰক্ষী কনিষ্টবল হিচাপে যোগদান কৰিছিল। আৰক্ষীৰ চাকৰি কৰি থকাৰ সময়তেই তেওঁ আৰক্ষী অৰ্কেষ্ট্ৰাৰ অংশগ্ৰহণ কৰি নিজৰ সংগীত প্ৰতিভাক বিকাশ কৰাৰ সুযোগ লাভ কৰিছিল। আৰু তাৰ পৰাই আৰম্ভ হৈছিল তেওঁৰ সংগীত জীৱনৰ যাত্ৰা। ২০০৭ চনত তেওঁ ইণ্ডিয়ান আইডলৰ ৩য় ছিজনৰ বিজয়ী মুকুট পিন্ধিছিল। আৰু সেই সময়ত তেওঁ প্ৰায় ৭ কোটি ভোট লাভ কৰি ৰচনা কৰিছিল ইতিহাস। নিজৰ সুমধুৰ কণ্ঠৰে সমগ্ৰ দেশবাসীৰ হৃদয় জয় কৰিছিল এইগৰাকী কণ্ঠশিল্পীয়ে। কেইবাটাও জনপ্ৰিয় এলবাম উপহাৰ দিয়াৰ সমান্তৰালকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিছিল এইগৰাকী প্ৰশান্ত তামাঙে। সংগীতৰ সমান্তৰালকৈ অভিনয় জগততো খোজ দিছিল প্ৰশান্ত তামাঙে। ২০১০ চনত নেপালী ছবি গোৰ্খা পল্টনৰ জৰিয়তে ছবি জগতত আত্মপ্ৰকাশ কৰিছিল প্ৰশান্ত তামাঙে। এইগৰাকী প্ৰতিভাশীল কণ্ঠশিল্পীৰ বিয়োগে এতিয়া শোকৰ ছাঁ পেলাইছে দেশৰ সংগীত জগতত। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।